শিৱসাগৰৰ দীঘমুখস্থিত আজানপীৰ দৰগাহত দুদিনীয়াকৈ অনুষ্ঠিত বাৰ্ষিক সমূহীয়া দোৱা আৰু জিয়াৰত অনুষ্ঠানৰ সামৰণি পৰে। এই অনুষ্ঠান উপলক্ষে দুয়োটা দিনতে আজানপীৰ দৰগাহত যথেষ্ট সংখ্যক লোকৰ সমাগম হোৱা পৰিলক্ষিত হয়। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগতে অন্য ধৰ্মাৱলম্বী লোকসকলেও আজানপীৰৰ দৰগাহত ধূপ আৰু মমবাতি জ্বলাই দোৱা অথবা সেৱা আগবঢ়ায়। আজানপীৰ দৰগাহ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত এই জিয়াৰত উপলক্ষে প্ৰথম দিনা জিকিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। দ্বিতীয় দিনা অনুষ্ঠিত হোৱা মুকলি সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ডক্টৰ সত্যকাম বৰঠাকুৰ মুখ্য বক্তাৰূপে উপস্থিত থাকে। জিয়াৰত উপলক্ষে জিলাখনৰ জ্যেষ্ঠ সাংবাদিক এনামুদ্দিন আহমেদ সহ খলিলুৰ ৰহমান হাজৰিকাৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা স্মৃতি গ্ৰন্থ সৰাগুৰিৰ আজান উন্মোচন কৰা হয়। মুকলি সভাত জিকিৰ গৱেষক সৈয়দ হবিবুৰ ৰহমান, জিকিৰ শিল্পী হাফিজা বেগম সহ বিশিষ্ট তথা বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আজানপীৰ দৰগাহলৈ আহি মই আজিৰ এই পবিত্ৰ মুহূৰ্তত এই পবিত্ৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰিছোঁ। এই দৰগাহ অসমৰ সমাজ জীৱনৰ বাবে সম্প্ৰীতিৰ বাৰ্তাবাহক এক স্থান। এই পবিত্ৰ স্থানৰ পৰাই আমি অসমৰ ৰাইজক এই বাৰ্তা দিয়া উচিত যে আমি অসমীয়া। আমি প্ৰথমতে আমাৰ প্ৰথম পৰিচয় অসমীয়া, তাৰ পাছত আমি হিন্দু, আমি মুছলমান, আমি খ্ৰীষ্টিয়ান, আমি জৈন, আমি বৌদ্ধ, এই সকলোবিলাক দ্বিতীয় পৰিচয়। হজৰত আজানপীৰ ডাঙৰীয়াই অসমত যি সম্প্ৰীতিৰ বাৰ্তা বিলাই গ'ল, সেই বাৰ্তাই অসমত শংকৰদেৱে গঢ়া যি সমাজ, এই সমাজখনক এক নতুন গতি প্ৰদান কৰিছিল আৰু এই নতুন গতিৰেই আমাৰ সমাজ জীৱন ভৱিষ্যতৰ দিনতো আগবাঢ়ি গৈ থাকিব বুলি মই আশাবাদী। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, জননী লাইভ।